সকলো ৰাজনৈতিক দল অধিক তৎপৰ হৈ পৰিছে আৰু ৰাজনৈতিক দলবোৰে এখনৰ পাছত আন এখন বৈঠকৰ আয়োজন কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে ইতিমধ্যে কৈছে যে আমাৰ এই ৰাজ্যৰ বাবে কৰা কামবোৰে প্ৰভাৱ পেলাব আৰু ৰাইজে আমাকে ভোট দিব বিৰোধীয়ে কৈছে যে এবাৰ চৰকাৰৰ প্ৰতি মানুহৰ আস্থা কমি গৈছে বিশ্বাস কমি গৈছে আৰু চৰকাৰখনে কেৱল মাত্ৰ ধৰ্মীয় মেৰুকৰণ বা সেই দিশবোৰে চাই থাকে অচিনাকি মানুহ বা আন কেতবোৰ প্ৰসংগ ওলাই থাকে সেয়েহে মানুহৰ এবাৰ বিতৃষ্ণা জন্মি গৈছে সেয়েহে এবাৰ বিৰোধীকেই ৰাইজে আকোৱালি ল'ব কি হয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব মাজত মাত্ৰ 5 মাহ সময় তাৰ পাছতে বিধানসভা নিৰ্বাচন কিন্তু এই 5 মাহ অতি লক্ষণীয় 5 মাহ এই 5 মাহতে সকলো দিক নিৰ্ণয় হ'ব এই 5 মাহতে সকলো ছয় নিশ্চয় হ'ব জনসাধাৰণ কাৰ ফালে আছে এই নিৰ্দিষ্ট দিনকেইটাৰ ভিতৰতে জনসাধাৰণক আকৰ্ষণ কৰিবলৈ যৎপৰদস্তি চেষ্টা কৰিছে প্ৰতিটো ৰাজনৈতিক দলে বিৰোধীয়ে এখনৰ পাছত আন এখন বৈঠক পাতিছে স্বাভাৱিকতেই বিৰোধীয়ে শক্তিশালী স্থিতি প্ৰকাশ কৰিবলৈ চেষ্টা কৰি আছে শাসকীয় পক্ষয়ো বিৰোধীক তুলাধুলা দিছে আৰু বিৰোধীক উচিত প্ৰত্যুত্তৰ দি বিভিন্ন ধৰণৰ কথাও কৈ আছে তাৰ মাজতে মুখ্যমন্ত্ৰীৰ কিছু ভাষ্য আহিছে মুখ্যমন্ত্ৰীয়ে কি কৈছে মুখ্যমন্ত্ৰীয়ে বিৰোধীৰ মিটিঙক টিভি চিৰিয়েল আখ্যা দিছে বিৰোধীৰ মিটিঙক টিভি চিৰিয়েল আখ্যা দি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে যে বিগত 4.5 বছৰে চিৰিয়েল দেখাই আছে হেনো বিৰোধীয়ে ভূপেন বৰাৰ দিনতো লিলি হোটেলত হৈছিল বহু বৈঠক আৰু বৈঠকৰ পৰা ওলাই আহি ইজনে আনজনক বা ইজনে আনজনৰ বদনাম গাব মিত্ৰতা কৰিবলৈ থাকিলে ফোনতো কৰিব পাৰি অখিল গগৈ 20খন আসন বিচাৰিব এই মিটিঙত অৱশেষত এখন আসনতে সন্তুষ্ট হ'ব অখিল সেই কথাও মুখ্যমন্ত্ৰীয়ে কৈ দিছে লুৰিণজ্যোতি গগৈয়ে বিচাৰিব 14খন আসন এই মিটিঙত আৰু লুৰিণজ্যোতি গগৈয়ে 14খন বিচাৰিলেও 3খন আসনতে সন্তুষ্ট থাকিব লাগিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু কোন সমষ্টিত আসন পাব সেয়াও ক'ব পাৰিম মই বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে বা দাবী কৰিছে স্বাভাৱিকতেই এতিয়া মাইণ্ড গেম এটাও চলিব আৰু প্ৰতিটো নিৰ্বাচনৰ সময়ত আমি তেনেধৰণৰ এটা মাইণ্ড গেম দেখিবলৈ পাওঁ ইয়াৰ পূৰ্বৰ উপনিৰ্বাচনৰ সময়তো আমি দেখিবলৈ পাইছিলোঁ কেনেধৰণে এটা মাইণ্ড গেম খেলা হৈছিল কেনেধৰণে মাইণ্ড গেম খেলি খেলি জনসাধাৰণৰ মাজত কথাবোৰ অন্য ধৰণে তুলিও ধৰা হৈছিল বিৰোধীৰ ফালৰ পৰাও তেনেধৰণৰ মাইণ্ড গেম খেলা হয় গৌৰৱ গগৈয়ে শেহতীয়াভাৱে এনেধৰণৰ মাইণ্ড গেম খেলাত পাকৈত হৈ পৰিছে স্বাভাৱিকতে এই যুঁজখন লক্ষণীয় কিন্তু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ এই কথা শুনিও যথেষ্ট তাৎপৰ্যপূৰ্ণ কাৰণ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ থাকে যে বিৰোধীৰ মিটিঙত কি হয় প্ৰতিটো তথ্য তেওঁৰ হাতত থাকে আৰু এতিয়াতো পুনচতেই তেওঁ কৈ দিলে যে লুৰিণজ্যোতি গগৈয়ে 14খন আসন বিচাৰিব কিন্তু 3খন আসনহে পাব অখিল গগৈ 20খন আসন বিচাৰিব বিৰোধীৰ বৈঠকত কিন্তু এখন আসনতে সন্তুষ্ট থাকিব লাগিব আৰু কোন সমষ্টিত কোনে কি আসন পাব কোনে কিমান আসন পাব বা কোন সমষ্টিত কোন প্ৰাৰ্থী হ'ব সকলো তালিকা মুখ্যমন্ত্ৰীৰ হাতত আছে বুলি সদৰি কৰি দিছে একেখিনি কথাই শুনি থকা কথাই সেইখিনিকেই পুনৰ আকৌ তেওঁলোকে মুখত ফুটাই থাকে বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে সেয়েহে ইয়াক টিভি চিৰিয়েল আখ্যা দিছে মুখ্যমন্ত্ৰীৰ সেই মন্তব্য এবাৰ শুনাই লৈছোঁ বিৰোধী ঐক্যৰ মিটিং ভূপেন বৰা সভাপতি হৈ থাকোঁতে আমি সপ্তাহে 10 দিনত দেখাই পায়েই থাকোঁ লিলি হোটেলত লগ পাই আৰু লিলি হোটেলত চাহ জলপান খাই নিজৰ ভিতৰতে কথা পাতে আকৌ ওলাই আহি নিজৰ ভিতৰতে কাজিয়া পেচাল কৰে গতিকে এইটো টিভি চিৰিয়েল আমি যোৱা 4.5 বছৰ দেখিছোঁ যিহেতু ইলেকশ্যন ওচৰ চাপি আহিছে এইটো আমি বেছিকৈ দেখা পাম লিলি হোটেলত আহিব যাব চাহ খাব গালি দিব আকৌ সাবতি কৰিব এই দৃশ্যটো আপোনালোকে দেখা পাই থাকিব কিন্তু আমাৰ যিখিনি এনডিএৰ মিত্ৰতা আছে আমি ধুনীয়াকৈ কথা বতৰা পাতি আমাৰ কাম হৈ যাব এনেকে সাংবাদিকক মাতি আজি মই এজিপিক মাতিছোঁ কালি মই বিপিএফক মাতিছোঁ এনেকুৱা কৰাৰ প্ৰয়োজন নাই কাৰণ যদি মিত্ৰতা কৰিব লাগে টেলিফোনতেতো হৈ যায় মিত্ৰতা মিটিং এখন কৰাৰ কি প্ৰয়োজনীয়তা আছে লিলি হোটেলত বাৰে বাৰে বহি থকাৰ কি প্ৰয়োজনীয়তা আছে তেওঁলোকৰ যিহেতু কোনো নিউজ নাই নিউজ ক্ৰিয়েট কৰিবৰ কাৰণে তেওঁলোকে এনেকুৱা মিটিং মাজে মাজে পাতি থাকে বিৰোধী ঐক্যৰ মিটিং ভূপেন বৰা সভাপতি হৈ থাকোঁতে আমি সপ্তাহে 10 দিনত দেখাই পায়েই থাকোঁ লিলি হোটেলত লগ পাই আৰু লিলি হোটেলত চাহ জলপান খাই নিজৰ ভিতৰতে কথা পাতে আকৌ ওলাই আহি নিজৰ ভিতৰতে কাজিয়া পেচাল কৰে গতিকে এইটো টিভি চিৰিয়েল আমি যোৱা 4.5 বছৰ দেখিছোঁ যিহেতু ইলেকশ্যন ওচৰ চাপি আহিছে এইটো আমি বেছিকৈ দেখা পাম লিলি হোটেলত আহিব যাব চাহ খাব গালি দিব আকৌ সাবতি কৰিব এই দৃশ্যটো আপোনালোকে দেখা পাই থাকিব
কিন্তু আমাৰ যিখিনি NDAৰ মিত্ৰতা আছে আমি ধুনীয়াকৈ কথা বতৰা পাতি আমাৰ কাম হৈ যাব এনেকে সাংবাদিকক মাতি আজি মই AGPক মাতিছোঁ কালি মই BPFক মাতিছোঁ এনেকুৱা কৰাৰ প্ৰয়োজন নাই কাৰণ যদি মিত্ৰতা কৰিব লাগে টেলিফোনতেতো হৈ যায় মিত্ৰতা মিটিং এখন কৰাৰ কি প্ৰয়োজনীয়তা আছে লিলি হোটেলত বাৰে বাৰে বহি থকাৰ কি প্ৰয়োজনীয়তা আছে তেওঁলোকৰ যেহেতু কোনো নিউজ নাই নিউজ ক্ৰিয়েট কৰিবৰ কাৰণে তেওঁলোকে এনেকুৱা মিটিং মাজে মাজে পাতি থাকে আৰু ইতিমধ্যেই অসম সচিবালয়ত অসম বিধানসভা সচিবালয়ত কংগ্ৰেছৰ আহ্বানত কেইবাটাও বিৰোধী দলৰ বৈঠক আৰম্ভ হৈ গৈছে বিৰোধী দলৰ বৈঠকত সোমোৱাৰ পূৰ্বে কি কথা সদৰি কৰিলে সেইখিনি এবাৰ শুনাই দিব বিচাৰিছোঁ বা কৈ দিব বিচাৰিছোঁ আমি বৈঠকৰ বাবে উপস্থিত অসম জাতীয় পৰিষদ বৈঠকৰ বাবে আহিল লুৰিণজ্যোতি গগৈ আৰু তেওঁ মন্তব্য কৰিছে যে যোগাত্মক আৰম্ভণি বুলি অনুভৱ হৈছে তেওঁৰ হেনো ইয়াৰ পূৰ্বেও বহু কেইখন বৈঠক হৈছিল কিন্তু পূৰ্বৰ বৈঠকবোৰে বিশেষ কামত নধৰা বুলি বিভিন্নজনে ক'বলৈ বাধ্যও হৈছিল কিন্তু এইবাৰ যোগাত্মক আৰম্ভণি বুলি অনুভৱ কৰা কথা উল্লেখ কৰিছে লুৰিণজ্যোতি গগৈয়ে অসমৰ জনগণে বিচাৰে বিৰোধী একত্ৰিত হোৱাটো সেই কথা লুৰিণজ্যোতি গগৈয়ে বৈঠকত সোমাৰ পূৰ্বে প্ৰকাশ কৰিছে এই বৈঠকে এক শক্তিশালী বাৰ্তা দিব বুলি তেওঁ আশা কৰিছে বিভিন্ন ৰাজ্যৰ নিৰ্বাচন বা লোকসভাৰ নিৰ্বাচনৰ পৰা বিৰোধী ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজনীয়তা বুজিব পাৰি বুলিও লুৰিণজ্যোতি গগৈয়ে সদৰি কৰিছে বিৰোধী একত্ৰিত হোৱাটো সময়ৰ আহ্বান বুলি কৈছে সিন্ডিকেট দুৰ্নীতিৰ অৱসান ঘটিবলৈ বিৰোধী একত্ৰিত হোৱাটো প্ৰয়োজনীয় বুলি লুৰিণজ্যোতি গগৈয়ে সদৰি কৰিছে আজিৰ পিছত বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত স্পষ্টতা আহিব বুলিও সদৰি কৰিছে নিৰ্বাচন আহি আছে আৰু বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত সদায় এটা দুদুল্যমানতা থাকে কিন্তু লুৰিণজ্যোতি গগৈয়ে কৈছে যে স্পষ্টতা আহিব অসম সন্মিলিত মৰ্চাৰ সৈতে কংগ্ৰেছৰ সংযোগ নঘটিলে নিৰ্বাচনৰ সময়ত ই পূৰ্ণতা নাপায় বুলিও সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে খুব ভয় খাইছে চুলি দেখিলে গম পায় বুলি লুৰিণজ্যোতি গগৈয়ে অলপ তাচ্ছিল্যসূচক মন্তব্য কৰিছে এইবোৰ কৈ থাকোঁতে তেওঁৰ চৰকাৰৰ পতন হ'ব বুলি লুৰিণজ্যোতি গগৈয়ে দাবী কৰিছে ইফালে 100% আশাবাদী বিধায়ক মনোৰঞ্জন তালুকদাৰ এই বৈঠকক লৈ মুখ্যমন্ত্ৰীৰ হতাশাৰ বহিঃপ্ৰকাশ হৈছে বুলি বাওপন্থী বিধায়ক মনোৰঞ্জন তালুকদাৰে সদৰি কৰিছে বিৰোধীয়ে যি কৰিছে কৰিব তেওঁ নিজৰ ঘৰখন চাওক পুৰণি বিজেপি সকলে এৰি যাব ধৰিছে কাছৰ ঘৰত থাকি লোকৰ ঘৰলৈ শিল দলিয়াব নালাগে বুলি মনোৰঞ্জন তালুকদাৰে সদৰি কৰিছে এৰা ধৰা নিশ্চিতভাৱে কৰিবই লাগিব বুলিও সদৰি কৰিছে মানে বিৰোধীৰ বৈঠকত এৰা ধৰা কৰিবই লাগিব দেৱব্ৰত শইকীয়াই কৈছে যে নিৰ্বাচন কেন্দ্ৰিক বাতাবৰণ সৃষ্টিৰ বাবে এই বৈঠকৰ আয়োজন কৰা হৈছে আগন্তুক সময়ত সঘনাই মিলিত হৈ ভাল ফলাফল লাভৰ বাবে কাম কৰি যাব কংগ্ৰেছে ভুল কৰিব নিবিচাৰো যোৱাবাৰ ভুলৰ বাবে কেইবাখনো আসনত হাৰিছো মুখ্যমন্ত্ৰীয়ে যি ইচ্ছা কৈ থাকক তেওঁৰ কথাত বৰ গুৰুত্ব দিবলগীয়া নাই বুলি দেৱব্ৰত শইকীয়াই সদৰি কৰিছে অজিত কুমাৰ ভূঞাই কৈছে যে ভূপেন বৰা ওলাই যাওঁতেও বিৰোধী ঐক্য চলাই আছিলোঁ আৰু কংগ্ৰেছক আহ্বান জনাইছিলোঁ আজি কংগ্ৰেছে বিৰোধী দলক নিমন্ত্ৰণ জনোৱাত ভাল পাইছোঁ সুখী হৈছোঁ বুলি অজিত কুমাৰ ভূঞাই সদৰি কৰিছে বিৰোধী ঐক্যই থন ধৰি উঠিব বুলি আশা কৰিছোঁ বুলি তেওঁ দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে কি কয় বুজা বৰ টান বুলিও সদৰি কৰিছে এনেধৰণৰ বহু তথ্য উদ্ঘাটন হৈছে স্বাভাৱিকতে লক্ষণীয় বিষয় নিৰ্বাচন আহিলে প্ৰতিটো ৰাজনৈতিক দল এনেধৰণে সক্ৰিয় হৈ পৰে কিন্তু জনতা জনাৰ্দনে কাক বিশ্বাসত ল'ব সেইটোহে হ'ব গুৰুত্বপূৰ্ণ জনতা জনাৰ্দনৰ কথাখিনি আমি আমাৰ কমেণ্ট বক্সত শুনিব বিচাৰিছোঁ আপোনালোকে ফেচবুক আৰু ইউটিউবৰ কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব পাৰে বিদায় লৈছোঁ নমস্কাৰ